কাজিৰঙা নহয়, উত্তৰ গুৱাহাটীত গড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে। আজি পুৱাৰ ভাগতে এই অঞ্চলৰ একাংশ লোকে গড়ৰ মুক্ত বিচৰণ তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখিছোঁ, এখেতসকলে আজি পুৱাৰ ভাগত যেতিয়া ফুৰিবলৈ গৈছিলে তেতিয়া এটা প্ৰকাণ্ড গড় তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে আৰু দেখুৱাইছে যে এই যে হাবিদৰা দেখিছে, ইয়াতে গড়টো ইয়াতে আছিলে। তাৰপিছত গড়টো এনেকৈ ওলাই আহিছিলে। তাৰপিছত যিহেতু ইয়াৰ একাংশ লোকে ৰাতি পুৱাৰ ভাগত পাঠ ভৱনলৈ আহিছিলে আৰু তেতিয়াই এটা প্ৰকাণ্ড গড় তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে। আৰু এই মুহূৰ্তত ক'ব লাগিব যে কাজিৰঙা নহয়, উত্তৰ গুৱাহাটীত গড়ৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে। মই কথা পাতিম। আপুনি দেখিছিলে প্ৰথমতে? হয় হয়। কি দেখিছিলে? মানে ৰাতিপুৱা আমি মৰ্ণিং ৱাকত সদায় আহোঁৱেই, 4টা 4:30 মান বজাত। আজি আহিছিল, মোৰ লগত ধীৰেন বোলা ল'ৰা এজন আছিলে আৰু মই। আঁতৰৰ পৰা মহ বুলি ভাবিলো, বনৰীয়া মহ আছে ইয়াত। মই বোলো এইটো মহ আহিল দেখোন। পিছত আমি ৰখিলো, মহটো কোনফালে যাই চাওঁ। অলপ ওচৰ পাওঁতে দেখিলো অলপ আন্ধাৰ আছেতো, মহ নহয় গড়ে হয়। গড় হয় আমি ভাবিলো এই গড়েই দেখোন। গাড়ী এখন আহিল, এই গাড়ীখনে ভিডিঅ' কৰিলে। মোৰ তাতো মোবাইল নাথাকে, এই ভিডিঅ'টো তেওঁ দি দিলে। আমি চালো, চাই এইফালে এনেকে আহিল, এতিয়া সোমাই এইফালে এইফালে গ'ল নে কোনফালে গ'ল নাজানো আৰু। হয় বেছি খোৱা নাই, কাৰণ গড়েতো আৰু খেদি মানুহ নামাৰে। আমি চাইছো অলপ। উত্তৰ গুৱাহাটীত দেখিলে, এনে কাজিৰঙাত দেখে নাই, কিন্তু ভাল লাগিছে, আমাৰ ভয় লগা নাই। ওচৰৰ পৰা দেখিছো, ভাল লাগিছে। আমি দুজন আছো, আমি ধীৰেন বোলা ল'ৰাজন আৰু মই। এই হাবিদৰাৰ পৰা ওলাই আহিছিলে? নাই, এই হেৰিৰ পৰা, আমাৰ এই বৰিয়া চাপৰিৰ পৰা। চাপৰি খেতি পথাৰ আছে, তাৰ পৰা উঠি আহিছে এই মথাউৰিৰে, এনেকে উঠি আহি ইফালে আহিছে। এইফালে নামি গৈছে। সম্ভৱ এই কুৰুৱা পাহাৰৰ ফালে গৈছে। আগে পিছে ওলাইছে নেকি ইয়াত? আজি কেইদিনমান আগৰ পৰা ওলাই আছে, আমি শুনিছিলো। আমি কিন্তু ৰাতিপুৱা খোজ কাঢ়ো, কোনোবাই কয় যে গড় আছে দেই, নাহিবি। কিন্তু আমি ভয় কৰা নাই। কিবা অনিষ্ট কৰিছে নেকি? নাই, অনিষ্ট এতিয়ালৈ কৰা নাই। গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে এই যে হাবিদৰা দেখিছে, এই হাবিদৰাত গড়টো আছিলে। তাৰপিছত গড়টো এনেধৰণে মথাউৰিলৈ আহিলে আৰু তাৰপিছত এইফালে নামি গ'ল। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাইছো, উত্তৰ গুৱাহাটীত এইবাৰ গড় দেখিবলৈ পোৱা গৈছে। মই কথা পাতিম। কেইটা গড় থকা বুলি গম পাইছে? এনেই আমি কুৰুৱাত আপোনাৰ 3টা গড় থকা বুলি গম পাওঁ। কুৰুৱা চাপৰি, কুৰুৱাত আপোনাৰ পথাৰতে ওলোৱা বুলি গম পাই আছো। ধানৰ ৰাতিতে মানে ধানো খুৱাই বুলি গম পাওঁ আমি। ধান খেতি আছে তাতে খাই বুলি গম পাওঁ আৰু। কিন্তু এতিয়া তাৰ পৰা আহি পেলাই মানে লেঙা পাইছে আৰু, সেইটো গম পাওঁ আৰু ইয়াৰ কেওফালে যিটো খনন চলি আছে, ডাম্পাৰ চাম্পাৰ এইবিলাক কিবা আছে নেকি? সেইবিলাকৰ এফেক্ট হ'ব পাৰে? হ'ব পাৰে সেইটো। তেনেকুৱা পাহাৰ চাহাৰ যিহেতু খান্দি আছে, তাৰ পৰাও নামি আহিব পাৰে। আৰু আমি এনেই ওচৰতে আপোনাৰ পবিতৰা আছে, তাৰ পৰা অহা বুলি সন্দেহ এটা কৰিছো আৰু। 3টা থকা বুলি গম পাওঁ আৰু। এই আজি ইয়াতে আমাৰ ওলাইছে এটা, এতিয়া ক'ত গৈছে পাত্তা নাই। এটা নহয়, 3টা তাৰমানে? 3টা আছে বুলি। গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে এটা নহয়, 3টাকৈ গড়ৰ মুক্ত বিচৰণ উত্তৰ গুৱাহাটীৰ লেঙা কুৰুৱাত দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব যে বৰ্তমান উত্তৰ গুৱাহাটীত কেওফালে যথেষ্ট উন্নয়নমূলক কাম চলি আছে আৰু তাৰ কাৰণে মাটিৰ প্ৰয়োজন হৈছে। আৰু যিহেতু ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা নিতৌ বালি কটা হয়, প্ৰায় 200 পৰা 300খন ডাম্পাৰ ৰাতিৰ ভাগত চলে। আৰু ক'ব লাগিব হয়তো এই যি 3টাকৈ গড়ৰ কথা কোৱা হৈছে, তেওঁলোক আতংকিত হৈছে আৰু সেইকাৰণে হয়তো বনাঞ্চল এৰি জনাঞ্চললৈ গড়ৰ মুক্ত বিচৰণ হৈছে। গতিকে এই মুহূৰ্তত এটা কথা ক'ম যে কাজিৰঙা নহয়, উত্তৰ গুৱাহাটীত 3টাকৈ গড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে।